কি হৈছিল আজি? আজি হৈছিল আপোনাৰ কালি পুলিচ আহিছিল, আহি কিনে চব কিছু উঠাই কিনে লৈ গৈছে। তাৰপিছত আকৌ আজি আহিছে তিনজন কাক মানুহ। উঠাই লৈ গৈছে? মোৰ ককা একটা লৈ গৈছে, আঁতৰ ককাই লৈ গৈছে। লোৱাৰ পিছতে আজিও আহিছে, তিনজন আহিছে ড্ৰাগছ ল'বৰ কাৰণে। তাৰপাছতে আপোনাৰ গাঁৱৰ মানুহ, আপোনাৰ পুলিচ থানা চবকে ভাবকি দিয়েছে, কোনে কি কৰিব, মই কৰিমেই। আজি ছোৱালী মাত্ৰ এটা মাইকী মানুহ বিক্ৰী কৰি আছে, এই যে তাক ধৰি লৈ আহিছে, ধৰিখিনি লৈ আহিছে। সি কৈছে মোক যে মোক ইয়াৰ পৰা যা। তাৰপিছত ঘৰত যাই কিনে মোৰ সমাজৰ মানুহ দৈখিনি লৈ আহিছে তাক। মাৰাৰ বাবু কি কোনে দি আছে? মাৰাৰ বাবু কি তাৰ ঘৰৰ মানুহ দি আছে, যে সমাজৰ মানুহ আৰু মানুহ চবকৈ লিষ্ট কৰি আছো, চব মাৰি পেলাই কিনে মই জেলত যাম। গাঁৱৰ নাম কি? গাঁৱৰ নাম আদিতপুৰ। আৰু যিজন মানুহৰ ঘৰত ড্ৰাগছ বিক্ৰী কৰে সেই মানুহজনৰ নাম কি? আছাদুল হক। দেউতাৰ নাম? আতৰ ৰহমান। গাঁৱৰ নাম? আদিতপুৰ। হয়, এই ঘটনাটোতো সামাজিক উত্তেজনা আৰু আইন শৃংখলাৰ অৱস্থা দুয়োটাই স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। আতুৱাৰ ৰহমানৰ ঘৰতে এইটো অনৈতিক কাৰ্য চলি থাকি আছিল আৰু ৰাইজে যি ধৰণৰ প্ৰতিবাদ দেখাইছে তাত একতাৰ শক্তি স্পষ্ট। এতিয়া লক্ষণীয় হ'ব আৰক্ষীয়ে এই সকল ঘটনাৰ পেছত কেৱল আটকাৰ ওপৰত নাথাকি বৰঞ্চ দীৰ্ঘমীয়া আইনী ব্যৱস্থা আৰু জনসচেতনতা বৃদ্ধি কৰি এই ধৰণৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰে।